So, good afternoon. উপস্থিত প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল, মই সামন্ত কোঁৱৰ, SBISA নৰ্থ ইষ্ট চাৰ্কুলৰ সাধাৰণ সম্পাদক আৰু মোৰ কাষত সভাপতি দিবাকৰ চক্ৰৱৰ্তী, মোৰ ইফালে কৌশিক দেৱ আৰু এইফালে কৌশিক নাথ আমাৰ ট্ৰেজাৰাৰ আৰু গুৱাহাটী সংমণ্ডলৰ ডেপুটি জেনেৰেল ছেক্ৰেটাৰী দিবাকৰ দাস। তো আপোনালোকক আজি আমি আহ্বান জনাইছিলোঁ, আমি এখন প্ৰেছ মিটৰ সংবাদ মেলৰ এইকাৰণে আহ্বান জনাইছিলোঁ। আজি অল ইণ্ডিয়া SBI ষ্টাফ ফেডাৰেশ্যনৰ আহ্বানত সমগ্ৰ ভাৰতব্যাপী সমগ্ৰ ভাৰতৰ 22,500 বেংকত আমি এটা আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। আৰু এই আন্দোলনৰ কাৰ্যসূচী আমি কিয় ল'বলগীয়া হ'ল, কি পৰিৱেশত কি পৰিস্থিতিত আমাৰ অনিচ্ছা স্বত্বেও এনেধৰণৰ এটা আন্দোলনৰ চূড়ান্ত কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। পোনপ্ৰথমেই আমাৰ সন্মানীয় গ্ৰাহকসকলক আপোনাৰ মাধ্যমেৰেই আমি ক্ষমা ভিক্ষা খুজিছোঁ, যাতে আমি এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হ'ল। আৰু সমগ্ৰ অসমবাসীক আমি জনাব বিচাৰিছোঁ যে আমি কি পৰিস্থিতিত এই আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হ'ল। এই যিখিনি কাৰ্যসূচী লৈ আমি আন্দোলন নামিছোঁ, এটা দীৰ্ঘদিনীয়া দাবী আছিল, এটা দীৰ্ঘদিনীয়া আমাৰ আলোচনা হৈছিল, দীৰ্ঘদিনীয়া নিবেদন হৈছিল। আমাৰ ষ্টাফ ফেডাৰেশ্যনৰ আন্তৰিক প্ৰচেষ্টাত বহুত ধৰণী আলোচনা হ'ল। আলোচনাত বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ বিষয়ে শুনে, আমাৰ দাবীবোৰ স্বীকাৰ কৰে, কিন্তু ফলৱতী একো নকৰে। কোনো ধৰণৰ তাৰ ওপৰত তেওঁলোকৰ ফলপ্ৰসূ সিদ্ধান্ত নলয়, যাৰ ফলত আমাৰ এটা সীমা চেৰাই গৈছে। সদায় তেওঁলোকে এটা টেক্টিছ লয়, ডিলেইং টেক্টিছ, নেক্সট 15 days, নেক্সট 10 days বুলি আজি বছৰ ধৰি আমাক এনেকৈ ধৰণে আবুৱা ভাবিছে। আৰু সেইকাৰণে আমি আজি এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। যোৱা 2 মে' তাৰিখৰ পৰা আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হৈছে। আন্দোলনৰ কাৰ্যসূচী আমি CLCত আমি কেন্দ্ৰীয় শ্ৰম আয়ুক্তক আমি তেওঁৰ সমাধান পৰ্টেলত আমাৰ দাবীবোৰ সন্নিৱিষ্ট কৰি চিঠি দিছোঁ। আৰু তাৰ সমান্তৰালভাৱে আমি গোটেই ভাৰতব্যাপী বেজ ৱেৰিং কৰিছোঁ। আৰু 3 তাৰিখে আমাৰ ধৰ্ণা দিছিলোঁ। আৰু সেই কাৰ্যসূচী অনুযায়ী আমি সংবাদ মেল পাতিছোঁ। এইকাৰণে ৰাইজক আমি অৱগত কৰিব লাগিব আমি কি কাৰণে কৰি আছোঁ। আজি দীৰ্ঘদিন ধৰি বেংকত মেছেঞ্জাৰ ৰিক্ৰুইটমেণ্ট নাই। মেছেঞ্জাৰ এটা বেংক পৰিচালনা হয় 3টা স্তৰত, ছুপাৰভাইজিং ষ্টাফ, ক্লাৰ্কিয়েল ষ্টাফ, লগত মেছেঞ্জাৰ ষ্টাফ। আপুনি ভাবি চাওক, 30টা বছৰ ধৰি এই মেছেঞ্জাৰ ৰিক্ৰুইটমেণ্ট নাই। ইতিমধ্যে বহুত মেছেঞ্জাৰ অৱসৰ গ্ৰহণ কৰিছে, এটা ডাঙৰ শূন্যৰ সৃষ্টি হৈছে, যিটোৰ কাৰণে আমাৰ ষ্টাফবিলাক আমাৰ ছুপাৰভাইজিং ষ্টাফসকলেও সেই মেছেঞ্জাৰৰ কাম কৰিবলগীয়া আছে, যাৰ কাৰণত আমি গ্ৰাহক সেৱাত উৎকৃষ্ট গ্ৰাহক সেৱাত মনোনিৱেশ কৰিব পৰা নাই। যি কাৰণে আপুনি দেখিব আমাৰ বেংকত কামৰ ভলিউম বাঢ়িছে। এই কামৰ ক্ষেত্ৰত কাম কৰি থকা ষ্টাফজনে মেছেঞ্জাৰৰ কাম কৰিবলগীয়া হয়, যাৰ কাৰণে অলপ দেৰি হ'লে গ্ৰাহকৰ পৰা আমি ছাৰ্ভিচ দিব নোৱাৰোঁ ভালদৰে। সেইকাৰণে আমি কৈ আছোঁ যে মেছেঞ্জাৰ ৰিক্ৰুইটমেণ্ট কৰক। তাৰ সলনি তেওঁলোকে মেছেঞ্জাৰ ৰিক্ৰুইটমেণ্টটো কৰাৰ বাদে আউটচোৰ্চিং কৰিছে, যিসকল আউটচোৰ্চিঙত আমাৰ স্থায়ী কৰ্মবিলাক বিলুপ্তিৰ পথত। আৰু সমান্তৰালভাৱে আমি কৈছোঁ গাৰ্ড ৰিক্ৰুইটমেণ্ট কৰিব লাগে, সহস্ৰ প্ৰহৰী বেংক ব্ৰাঞ্চবোৰত প্ৰকৰণ কৰিব লাগে। কাৰণ এটা ব্ৰাঞ্চত গ'লে আপোনাৰ সুনিশ্চিত ধনখিনি, সঞ্চিত ধনখিনি এটা নিৰাপত্তা আপুনি অনুভৱ কৰিব লাগিব। আমি ষ্টাফসকলে য'ত কাম কৰোঁ তাত আমি নিৰাপদে থাকিব পাৰিব লাগিব। কিন্তু 2022 পৰা গাৰ্ডৰ কোনো ধৰণৰ মকৰণ হোৱা নাই। সেইটো আমি প্ৰতিবাদ জনাইছোঁ, তাৰ দাবী জনাইছোঁ, আজি এই আন্দোলন কৰিছোঁ। আৰু উপৰিও প্ৰধানমন্ত্ৰী NPS যিটো নতুন নিউ পেঞ্চন স্কীমৰ আওতাত যিসকল ৰিক্ৰুইটি ইয়াত আহিছে, তেওঁলোকক ফাণ্ড মেনেজাৰ কৰিবলৈ অধিকাৰ দিয়া নাই। অন্যথাই আন প্ৰাইভেট বেংকত তেওঁলোকক সেইটো সুবিধা দি আছে। ফাণ্ড মেনেজাৰ আপুনি যিটো পেঞ্চনৰ ফাণ্ডখিনি আপুনি ভৱিষ্যতৰ নিধিত যেতিয়া জমা কৰিব, আপোনাৰ এটা লিবাৰেল থাকিব লাগিব, যে য'ত আপুনি ফাণ্ডখিনি ইনভেষ্ট কৰিলে আপোনাৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব পাৰিব। সেইটো কাৰণে আমি দাবী জনাইছোঁ, এই প্ৰতিবাদ জনাইছোঁ। আৰু লগতে আমাৰ ৰিক্ৰুইটমেণ্ট, পৰ্যাপ্ত পৰিমাণে আমাক ৰিক্ৰুইটমেণ্ট লাগে। আপুনি চাব, আজি আমাৰ 1800 বেছি ব্ৰাঞ্চ আছে নৰ্থ ইষ্ট চাৰ্কুলত। তাত আমি ষ্টাফ চালে মানে 3600, মানে প্ৰত্যেকটো ব্ৰাঞ্চত 2জনকৈ পৰে, তেনেকুৱা চাব গ'লে। গতিকে এই ধৰণে আমি সেৱা আগবঢ়াব পৰা নাই। গতিকে আমি দাবী জনাই আছোঁ।